What's up guys, this is Priyanku Bordle. আজি মোৰ সেকেন্ড ওয়ার্কআউট রুটিনটোৰ কাৰণে আহিছোঁ। আজি পুল ডে হ'ব আৰু মই আছোঁ ধনমণি ইউ ট্ৰেইনাৰ হয়। চ' আজি আমি একেলগে ওয়ার্কআউট কৰিম। চ' অকণমান পুল ওয়ার্কআউটৰ বিষয়ে বুজাই। আজি আমি পুল ওয়ার্কআউট কৰিম। পুলটোৰ বিষয়ে অলপ বুজাই দিয়ে। পুল ওয়ার্কআউটত কি হ'ব? পুল ওয়ার্কআউটত আমি আছোঁ আজি বেক কৰিম, বাইচেপ, ট্ৰেপছ এণ্ড ৰিয়েল কৰিম। তো প্ৰথমে আমি এক্সাৰচাইজ কৰাৰ আগত প্ৰথমে আমি ৱাৰ্ম আপখিনি কৰি লওঁ। আমাৰ ৰোটেটৰ কাফছ এক্টিভেশ্যনৰ কাৰণে ৱাৰ্ম আপ এক্সাৰচাইজ। অলপ বেক এক্টিভেশ্যন। Now going on to the first workout, my favorite, conventional barbell deadlift. Warm up set loisu. Ekdam smooth, back straight, slow and controlled movements. Now working set, heavy set. Etu moi 4 to 5 rep range ot maru. Duta pa tinta set maru. Slow and controlled. Next exercise, pull up. That is one of the most important exercise hoy amar lat activation karone. Jodi konobai pull ups maribo noare tetia hale lat pull down use koribo pare. Lat pull down load up koribole bhal hoy, heavy load. Barbell row, next exercise, 10 to 12 rep range ot maru, 3 sets. Yate apuni underhand grip lob pare jeneke dhone loise to target the lats. Barbell row alternate kori keteba T-bar row maribo pare. Eta week ot T-bar marile to next week ot barbell row tenekeo maribo pare. Next exercise, face pull, upper back, traps aru rear delts or karone. Etu around 15 to 20 rep range ot maru moi tinta set loi. Yar alternative hoy reverse fly, taru moi video dekham. Pull 2 dina. Dumbbell bicep curl, etu barbell to koribo pare, load up koribo karone bhal hoy, but moi dumbbell prefer koru kyo moi supinate koribo paru, ta mane squeeze koribo paru upper movement to tetia mor mind muscle connection to besi feel hoy. Etu single hand to koribo pare, kono kotha nai tate. Let's move on to the next exercise, cable rope hammer curl. Etu same 10 to 12 rep range ot maru, tinta set long. Etu amak brachialis muscle to target kore. Etu dumbbell to koribo pare jodi cable machine nai. As a whole bicep development or karone এই এক্সাৰচাইজটো বৰ দৰকাৰী, ৰুটিনত ৰাখিবই লাগে সদায়। বাইচেপছৰ লাষ্ট এক্সাৰচাইজ অলপ এক্সট্ৰা ভলিউমৰ কাৰণে প্ৰি চেয়াৰ কাৰ্লছ। এইটো নৰ্মেলি মই দুটাই সেট লওঁ আৰু আপ টু ফেইলিয়াৰ মাৰোঁ। ৱেইট কম লওঁ, মই ইচেণ্ট্ৰিক ফেইলিয়াৰলৈকে যাব চেষ্টা কৰোঁ। ইচেণ্ট্ৰিক মানে এগেইনষ্ট গ্ৰেভিটি যোনটো ফ'ৰ্চ দিওঁ সেইটো ইচেণ্ট্ৰিক বুলি কয়। এতিয়া আপুনি চাব মই লাষ্টত যেতিয়া পাৰা নাই মই ৱেইটটো ধৰি ৰাখিব চেষ্টা কৰোঁ। মোৰ মাছলে যেতিয়া গিভ আপ কৰি গৈ আছে লাহে লাহে মোৰ ৱেইটটো হাতৰ পৰা এৰ খাই গৈ আছে। প্ৰিচাৰ কাৰ্ল বেঞ্চ নাথাকিলে স্পাইডাৰ কাৰ্লো কৰিব পাৰে ইনক্লাইন বেঞ্চত, অথবা কনচেনট্ৰেশ্যন কাৰ্লো কৰিব পাৰে। অলপ ট্ৰেপছৰ কাৰণে শ্ৰাগছ, ওপৰত ৱেইটটো নি হোল্ড কৰি লাহেকৈ এৰিব লাগে। এইটো অলপ হেভি লোড মাৰিব পাৰে। মই এৰাউণ্ড 9 to 12 ৰেপ ৰেঞ্জত থাকোঁ বা 8 to 12 ৰেপ ৰেঞ্জত হেভি লোড ইউজ কৰি পেলাই ওপৰত গৈ স্কুইজ কৰোঁ, তাৰপিছত লাহেকৈ এৰোঁ। वर्कआउट जस्ट कम्प्लीट होल, देखिसे एकदम आई एम स्वेटिंग लाइक हेल, एकदम बार्न आउट हो गई। अलग देरी धনৰ লগত কথা পাতিম, দেন আজি ব্লগটোৰ পৰা বিদায় ল'ম। আহক। ধনৰ লগত কথা পতাৰ আগতে অকণমান ষ্টেটিক ষ্ট্ৰেচিং কৰি লৈছোঁ। ধনে মোক দিছে, মাছল ৰিলেক্সেশ্যনৰ কাৰণে বিৰাট ভাল, মাছলখিনি ৰিলেক্স হৈ যায় আৰু ৰিকভাৰীৰ কাৰণে বিৰাট ভাল। ইয়াৰ লগত যদি ভাল নিউট্ৰিশ্যন পৰে তেতিয়া
ৰেষ্ট যেতিয়া আমি লওঁ ৰাতি শুওঁ তেতিয়া মাছলটো গ্ৰ' কৰে সেইটোকে কয় হাইপাৰট্ৰফি বুলি মাছলৰ চাইজটো বাঢ়া চ' ডাইনামিক ষ্ট্ৰেচিং লাগে ৱাৰ্ম আপ কৰিবৰ কাৰণে বডিটো এক্সাৰচাইজৰ আগত আৰু ষ্টেটিক ষ্ট্ৰেচ লাগে কুল ডাউন চ' ডেট বডিটো ৰিলেক্স হৈ যায় মাছল বিল্ডিঙৰ ফাণ্ডা তিনিটাই ৰাইট ষ্টিমুলাছ মানে কি মাছলটো এক্সাৰচাইজ কৰোঁতে আমি প্ৰপাৰ ফৰ্ম আৰু প্ৰগ্ৰেছিভ অভাৰলোড দিছোঁ নে নাই প্ৰগ্ৰেছিভ অভাৰলোড মানে কি আজি ছাপ'জ যদি মই বেঞ্চ প্ৰেছ মাৰি আছোঁ 40 কেজি যি 10টা ৰেপ তো নেক্সট ছেকশ্যনত মই ট্ৰাই কৰিম যে মই সেই 10টাৰ জেগাত মই 12টা ৰেপ উলিয়াম আৰু যেতিয়া মই লাহে লাহে 12টা ৰেপ মাৰিব পৰা হৈ যাম তেতিয়াহ'লে মই সেই 40টো 45 কৰি দিম বা 42 কৰি দিম সেইটোকে কয় প্ৰগ্ৰেছিভ অভাৰলোড ছেকেণ্ড আহে আমাৰ ডায়েট আমাৰ নিউট্ৰিশ্যন আমি কেলৰিজখিনি ভালকৈ লৈ আছোঁ নাই প্ৰ'টিন ফেটছ কাৰ্বহাইড্ৰেটছ প্ৰপাৰ লৈ আছোঁ নাই এণ্ড লাষ্টলি শ্লিপ ৰেষ্ট প্ৰপাৰ শ্লিপটোৱে আমাৰ বডি ডেভেলপ কৰে ৰিকভাৰী কৰায় যিমান ভাল টোপনি হ'ব ৰিকভাৰীটো ফাষ্ট হ'ব মাছল সোনকালে গ্ৰ' কৰিব চ' এই তিনিটা বস্তুৱে মেইন আজি বহুত দিনৰ মূৰত জনৰ লগত একেলগে ৱৰ্কআউট কৰিলোঁ সি জিমহলিকত কৰিছিল আগতে মই তাতে পাইছিলোঁ তাকে নিগমকে তাৰপিছত মই নিজৰ ঘৰতে জিম ছেটআপ কৰিলোঁ ইহঁতি ঘৰত আহি পেলাই মাৰে তো বহুত দিন লগ পোৱা নাছিলোঁ মোৰ শ্ব'ত ব্যস্ত হৈ গ'লোঁ তাৰপিছত আজিহে ফাইনেলি বহুত দিনৰ মূৰত মাৰিলোঁ যোৱাকালি নিগমৰ লগত মাৰিলোঁ তো ধৰক ইমান দিনৰ পিছত মাৰি কেনেকুৱা লাগিছে একদম মজা লাগিছে বডি পুৰা পাম্প একদম বহুত বাইছে দেখা যাব বাইছে এইয়া বহুত দিন পিছত প্ৰিয়াংকুদাক লগ পালোঁ প্ৰিয়াংকুদা বহুত শ্ব'ত আজি মাজে মাজে আমি লগ পাই থাকোঁ বাট বহুত বিজি আছিল সেইকাৰণে আমি লগ পোৱা নাই আজি বহুত দিনৰ পিছতে আমি ৱৰ্কআউট কৰিছোঁ আজিকালি মই লগো নাপাওঁ ইমান বাট আমি যাই থাকোঁ আমাৰ এটা ভাল ৰিলেশ্যন মই জিমাহলিকত প্ৰিয়াংকুদাক লগ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই আমাৰ মানে পূৰা ফ্ৰেণ্ডলি ব্ৰাদাৰ কাম ফ্ৰেণ্ডশ্বিপ আমাৰ বহুত আচ্ছা আৰু এতিয়া কওঁ ধনে গেমো খেলি পাইছে সি বডি বিল্ডিঙো কৰি পাইছে ত' ধন তোৰ জাৰ্ণিটোৰ বিষয়ে কওঁ জাৰ্ণি মোৰ ষ্টাৰ্ট হৈছিল 2016 যেতিয়া মই কলেজ ফাৰ্ষ্ট ছেম আছিলোঁ তেতিয়া মানে মই বহুত ক্ষীণ আছিলোঁ চ' কলেজত বহুত মানে একদম লেৰালা আছিলে তাৰ আগৰ ফটো দেখিলোঁ মই দেখাই দিওঁ ফটো এতিয়াই দেখাব নোৱাৰা তোৰ ইজ্জত নহয় নাই একদম লেৰালা আছিলে ময়ো হৈছে লেৰালাই আছিলোঁ তাৰপিছত বহুত কলেজত বহুত জোকাইছিল তো মই জিম ষ্টাৰ্ট কৰিছোঁ তো মোকতো ফাৰ্ষ্ট জিমত জইন কৰোঁতে মানে মোক মানে মালিক জইন কৰিব দিব নাছিল বাট মই এইটো কৰা নাই ডেডিকেশ্যন মই কৰি আছোঁ কৰি আজি এইখিনি কৰিছোঁ তো মই এইটোৱে কওঁ যে বডি বিল্ডিং এদিনত হোৱা বস্তু নহয় আৰু প্ৰফেশ্যনেল বডি বিল্ডিং আৰু জেনেৰেল ফিটনেছটো বহুত বেলেগ কিন্তু বডি বিল্ডিং এনেকুৱা নহয় যে আপুনি এবছৰ কৰিল এইটো লাইফষ্টাইল আপুনি এনেকুৱা নহয় যে যিমানে ডায়েট নকৰক যদি আপুনি হাৰ্ড ৱৰ্ক নকৰে বা কনচিষ্টেঞ্চিটো মেইন যদি আপুনি 1 ঘণ্টা সদায় কৰে তেতিয়া আপুনি ৰিজাল্ট পাবই আৰু আপুনি লাইফষ্টাইল পূৰা ভালকৈ চেঞ্জ কৰিব লাগিব এতিয়া এইখিনিতে মই এটা কথা কওঁ এইটো এটা হেবিট বনাব লাগিব যেনেকৈ এতিয়া মই আজি 4 বছৰৰ পৰা মাৰি আছোঁ মই মানে কেতিয়াও অফ মানে ৱৰ্কআউট যোৱাই নাই মই সময় নাপালেও সপ্তাহত এদিন হ'লেও ৱৰ্কআউট কৰোঁ বা বাহিৰত বেলেগ জেগাত থাকিলেও মই যেনে তেনে ক'ৰবাৰ পৰা জিম এটা মেনেজ কৰি পেলাই মই তাতে এক্সাৰচাইজ কৰোঁ বাকী সেইটোও যদি নহয় মই মোৰ লগত মোৰ ৰোপছ থাকে মই বেগত কেৰি কৰোঁ মই ৰেজিষ্টেঞ্চ লৈ পেলাই হোটেলতে এক্সাৰচাইজ কৰি থাকোঁ চ' সেই কনচিষ্টেঞ্চিটো মেইন আমাৰ কি হয় মানুহখিনিয়ে 10 দিনমান জিম যায় অলপ বিষ হয় গুচি আহে তো সেই মাইণ্ডছেটটো যদি লৈ পেলাই থাকে কেতিয়াও ডেভেলপমেণ্ট নহয় এতিয়া প্ৰিয়াংকুদাৰ বহুত ডেডিকেশ্যন আছে মই 4 বছৰে লগ পাইছোঁ সদায় ফোন কৰিব মোক আজি মই এইটো দাঙিলোঁ আজি মানে যেতিয়া ষ্টাৰ্ট কৰিছিল তেতিয়া চাগে বিগিনাৰে আছিল বাট এতিয়াতো বহুত আপুনি মানে মই এতিয়া নিজে আচৰিত হৈছোঁ ইমান আজি ডেডলিফ্ট কিমান 200 কেজি এতিয়া কৰে তো প্ৰিয়াংকুদাৰ পৰা আপুনি বহুত মটিভেশ্যন পাব আৰু প্ৰিয়াংকুদাই এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছে আপুনি প্ৰিয়াংকুদাৰ পৰা বহুত শিকিব পাৰিব মই আৰু এটা এইখিনিতে পইণ্ট এটা কওঁ জেনেৰেল ফিটনেছ হৈছে যে আহিলোঁ জিমত 40 মিনিট মাৰিলোঁ হৈ গ'ল ৱেইট ট্ৰেইনিং ইজ ছামথিং ডিফাৰেণ্ট আমাৰ ৱেইট সেইটো কাৰণে ট্ৰেইনিং বুলি কয় তাৰমানে আমি এইবিলাক ছেশ্যন একদম ট্ৰেইনিং হিচাপে লওঁ আমি কেলকুলেট কৰোঁ আমাৰ চেটছ যোৱাবাৰ কিমান দাঙিছিলোঁ আজি কি দাঙিম সেইখিনি পূৰা মানে আমি কেলকুলেট কৰি তাৰমানে সেই ট্ৰেইনিং এটা শ্বেডিউল বনাই লওঁ এটা চাইকেল চলাওঁ পিৰিয়ডাইজেশ্যন বুলি কয় চ' সেই মাইণ্ডছেটটো বহুত বেলেগ নৰ্মেল ফিটনেছটো বেলেগ আৰু ৱেইট ট্ৰেইনিংটো বহুত বেলেগ ত' ৱেইট ট্ৰেইনিঙৰ সুবিধা হয় কি ৱেইট ট্ৰেইনিং যদি ভালকৈ কৰি দিব পাৰে এটা মানে ডিচিপ্লিন মেইনটেইন কৰি পেলাই মানে ইট ইজ ওৱান অফ দ্য মষ্ট মানে পাৱাৰফুল মেটাবলিক ড্ৰাইভাৰ তাৰমানে কি আজি কাৰ্ডিঅ' কৰিলে 1 ঘণ্টা যদি কাৰ্ডিঅ' কৰোঁ ছাপ'জ 300 কেলৰি বাৰ্ণ কৰিলে সেইটো অকল সেই সময়খিনিলৈকেহে বাৰ্ণ হ'ব ৱেইট ট্ৰেইনিং যদি কৰোঁ আমি হয়তো ছেশ্যনটোত বেছি কেলৰি বাৰ্ণ হ'ব খুব বেছি 70 to 100 কেলৰি বাৰ্ণ কিন্তু আফটাৰ এফেক্ট সেইটো এৰাউণ্ড 500 কেলৰিজ 400 কেলৰিজলৈকে গুচি যায় তাৰমানে আৰু সেইটো এৰাউণ্ড 2 দিনলৈকে লাষ্টিং কৰে চ' ৱেইট ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ
নে কি ক'ব ব'ন ডেঞ্চিটিৰ কাৰণে লাগে আৰু বয়স হ'লেতো অকণমান ৱেইট ট্ৰেইনিং হওক ৰেজিষ্টেন্স ট্ৰেইনিং হওক বহুত দৰকাৰেই হয় নে কি ক'ব কাৰণ মাছল আপোনাৰ যেতিয়ালৈ মাছল এটা ভাল এমাউণ্টত আপোনাৰ মাছল থাকিব তেতিয়া আপুনি লং টাৰ্মলৈ যেতিয়ালৈ আপুনি বুঢ়া মেইনলি মানুহ বুঢ়া হোৱাৰ মেটাবলিজম ফাষ্ট হ'ব মাছলটো লছ হয় তো মাছল লাহে লাহে লছ হোৱা ধৰে যদি আপুনি ৱেট ট্ৰেইনিং সৰুৰ পৰাই মানে ষ্টাৰ্ট কৰে আল্টিমেটলি আপুনি 60-70 আপোনাৰ গাত ষ্ট্ৰেংথ থাকিব কাৰণ মাছল থাকিলে আপোনাৰ বডিত স্কেলেটন মাছ সদায় যোনটো স্কেলেটন মাছ বহুত ইম্পৰ্টেণ্ট চ' ৱেইট ট্ৰেইনিং কৰিব ৱেইট ট্ৰেইনিং নকৰিলে যিকোনো ফৰ্মৰ এক্টিভিটি এটলিষ্ট কৰিব এটলিষ্ট আপুনি 1 ঘণ্টা টাইম আপুনি নিজৰ ওপৰত দিয়ক যে আপুনি নিজে গম পাব যে কি আৰু এনেকুৱা নহয় যে আপুনি চব জানি থ'ব লাহে লাহে ষ্টাৰ্ট কৰিব সকলো লাহে লাহে জানিব এদিনত আৰু এইটো বহুত হাৰ্ড হয় যে আপুনি লাহে লাহে চব বস্তু নিজে শিকিব হয় তাৰ ঘৰতো আপুনি কৰিব পাৰে এনেকুৱা নহয় যে আজি টাইম নাই এটলিষ্ট আধা ঘণ্টা আপুনি ঘৰতে চাৰ্কিট এটা বনাই কৰিব পাৰে চ' তাৰ এই চাৰ্কিটৰ যোনটো কথা কৈছে তাৰে ওপৰত আমি এটা ভিডিঅ' কৰিম ঘৰত আপোনালোকে কেনেকৈ ৱৰ্কআউট কৰিব পাৰে আমাক এদিন মাতি মোৰ তাত আমি ধুনীয়াকৈ ভিডিঅ' এটা কৰিম বাকী চাই থাকিব মোৰ নেক্সট ব্লগ তাৰে আগত এণ্ডিং হ'ব ধৰণে অলপ পজিং কৰি দিব আপোনালোকৰ কাৰণে চ' আজিলৈ বিদায় লৈছোঁ বাই